ভজন গাম ৰাধা আৰু মাধৱক চিন্তা কৰি কৃষ্ণক চিন্তা কৰি তেওঁসকলে যিসকলে জানে গাব ভজনটি আৰু নহবা লগত সুৰ মিলাব। हरे कृष्ण हरे कृष्ण हरे कृष्ण। हरे कृष्णा 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 हरे 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 राम 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 हरे हरे। जय राधा माधव कुंज बिहारी, जय राधा माधव जय राधा माधव कुंज बिहारी। गोपीजन वल्लभा गिरिवरधारी, गोपीजन वल्लभा गिरिवरधारी। यशोदानंदन व्रजजनरंजन, यशोदानंदन व्रजजनरंजन, यशोदानंदन व्रजजनरंजन, यशोदानंदन व्रजजनरंजन। यमुना तीरावनचारी, जय राधा माधव कुंज बिहारी। हरे कृष्णा 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 हरे हरे, हरे राम 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 हरे हरे। जय प्रभुपादा जय प्रभुपादा, जगद्गुरु श्रील प्रभुपादा। जय गुरुदेवा जय गुरुदेवा, गुरुदेवा जय गुरुदेवा।
हरिनाम संकीर्तन की जुगधर्म हरिनाम महामंत्र की ओम আমি সকলে মঙ্গলাচরণ কৰিম যিসকলে জানে লগত গাব ओम अज्ञानातिमिरन्धस्य ज्ञानञ्जनशलाकया चक्षुरुन्मीलितं तस्मै श्रीगुरवे नमः श्रीचैतन्यमनोभीष्टं स्थापितं येन भूतले स्वयं रूपा कदाम्यहं ददाति सापदन्तिकम् वन्दे अहं श्रीगुरुं श्रीयुतपादकमलं श्रीगुरुं वैष्णवं श्रीरूपसाग्रजातं सहगणरघुनाथान्वितं तं सजीवं साद्वैतं सावधूतं परिजनसहितं कृष्णचैतन्यदेवं श्रीराधा कृष्णपादां सहगणललिता श्रीविशाखान्वितां हे कृष्णा करुणा सिंधु दीनबंधु जगत्पते गोपेश गोपिकान्त राधाकान्त नमस्तुते तप्त कांचन गौरांगी राधे वृंदावनेश्वरी हरे कृष्ण देवी प्रणमामि हरिप्रिये नीलाचले निवासाय नित्याय परमात्मने बलभद्र सुभद्रभ्यं जगन्नाथे नमः। जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर शिवासादि गौर भक्तवृंद। हरे कृष्णा 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 हरे 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 राम 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 हरे हरे कृष्णा 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 हरे 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 राम 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 हरे हरे कृष्णा 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 हरे 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 राम 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 ओम नमो भगवते वासुदेवाय ओम नमो भगवते वासुदेवाय ओम नमो भगवते वासुदेवाय श्रीमते जयवत स्वामी की नामिनी नमोसैज्य प्रदाय निताय कृपा प्रदाय गौर कथा रमुदाय नगरग्रामोदाय हरि ओम तत्सत्। हरे कृष्ण। माताजी बहक আপনার তো পাকঘর নাই আজি ঠিক আছে। তো আজি এটা খুব ভাল দিনত আমি ইয়াত গোট খাইছোঁ। শীতৰ এটা সন্ধ্যা, ৰবিবাৰ সন্ধ্যা। সকলো মানুহ এতিয়া আজি ৰবিবাৰ উইকেণ্ড, চ' নিজৰ নিজৰ কামত চব ব্যস্ত আছে আৰু আপোনালোকে সব বাদ দি সকলো কাম বাদ দি ইয়াত আহি পেলাই যে বহিছে তাৰ বাবে মই জয় জয়তে আপোনালোক সকলোকে মোৰ প্ৰণিপাত জনাইছোঁ। তো আমি কিয় বহি আছোঁ আজি সেই সম্বন্ধে আলোচনা কৰোঁ। আমি যাৰ মাজত বহি আছোঁ এইবিলাক সব বৈষ্ণৱ। আৰু অলপ আগতে যি কাম আমাৰ যি ক্ৰিয়া হৈ গ'ল সেইটো কি হ'ল কীৰ্তন। গতিকে আজি যিটো কিছু সময় কথা ৰখা হ'ব সেইটো নাম কীৰ্তন, সংকীৰ্তন আৰু সাধু সংগৰ ওপৰত। যে আমি আগতে যে অলপ কীৰ্তন কৰিলোঁ তাৰ কি আৱশ্যকতা আছে আৰু সেয়ানো কি, আৰু আমি যে একেলগে বহি আছোঁ সৎসংগ যে কৰিছোঁ তাৰ আৱশ্যকতা কি। ইম্পৰ্টেঞ্চ অফ সাধু সংঘ এণ্ড এছ'চিয়েশ্যন অফ ডিভোটিজ। ডিভোটিবিলাক যে আমি এনেকৈ গোট খাব কিয় লাগে আৰু সাধু সংগ কিয় কৰিব লাগে, কৰিলে কি লাভ হয়। যিকোনো কাম কৰিলে তাৰ ফল সম্বন্ধে জানিলে ক্ৰিয়াটো কৰিবলৈ সুযোগ হয়, সুবিধা হয়।
উৎসাহ থাকে। যেনেকৈ আমি স্কুলত গৈছোঁ, যদি পৰীক্ষাই নাথাকে উৎসাহ নাথাকে। তেনেকৈ আমাৰ ভক্তি জীৱনতো আমি যে আহিলোঁ, ইমান ঠাণ্ডাত ইয়াত আহি গোট খালোঁ, এই সকলোবিলাক ক্ৰিয়াৰ কিবা এটা উদ্দেশ্য থাকিব লাগিব। আৰু উদ্দেশ্যটো যদি ক্লিয়াৰ নহয় তেতিয়াহ'লে আমি গন্তব্যস্থানটো নাপাওঁগৈ। যেনেকৈ গাড়ী এখনত উঠি যদি আপুনি ড্ৰাইভাৰক কয় মোক লৈ যা, সি আপোনাক প্ৰথম প্ৰশ্নটো কি কৰিব? মোক ক'লৈকে লৈ যাব লাগিব। তেনেকৈ আপোনালোকে ইয়াত আহি যে বহিলে, আমি আহি বহিলোঁ, আমাৰ কি লাভ হ'ব? অলপ পাছত প্ৰসাদ খাব পাব, এইটো লাভ নেকি? নহয়, তাতকৈ এটা আমাৰ ডাঙৰ বৃহৎ লাভ এটা আছে, সেই সম্বন্ধে আমি জানিব লাগিব। প্ৰথম কীৰ্তন কি? কলিযুগত কীৰ্তন কিয় কৰিব লাগে? প্ৰভুৱে কীৰ্তনৰ মাজে মাজে ক'লে, কি ক'লে? হৰি নাম হৰি নাম হৰি নাম হি কেৱলম কলৌ নাস্তি এব নাস্তি এব নাস্তি এব গতিৰ অন্যথা। কলিযুগত কেৱল বোলে হৰিনাম ল'লেই হৈ যায়, বাকী একো কৰিব নালাগে। যুগ কেইটা আপোনালোকে জানে? 4টা চতুৰ্যুগ। কি কি? সত্য যুগ, তাৰপিছত ত্ৰেতা যুগ, তাৰপিছত দ্বাপৰ যুগ, তাৰপিছত কলিযুগ। এই 4টা যুগত মানুহবিলাকে চব কাম কৰি কৰি ভাগৰ লাগি লাষ্টত হৰিৰ ওচৰত যায়। মানুহে যেতিয়া একো কাম কৰি তাৰ উৱাদি নাপায়, তেতিয়া কাৰ ওচৰত শৰণাগত হয়? হৰিৰ ওচৰত। ডাক্তৰে অপাৰেশ্যন থিয়েটাৰত এক্সপাৰ্ট হেণ্ডছ লগাই যেতিয়া অপাৰেশ্যন কৰি উঠে, বাহিৰত এটেণ্ডেণ্ট ৰৈ থাকে, ডাক্তৰক প্ৰথম সোধে, ছাৰ পেচেণ্ট কেনে আছে? ডাক্তৰে কি কয়? আমি একদম ধুনীয়াকৈ কৰিছোঁ, অপাৰেশ্যন ইজ ছাকচেছফুল। বাকীবিলাক কাৰ ওচৰত? ওপৰলাইহে জানে, আল্লাহে জানে, খুদাইহে জানে, কৃষ্ণইহে জানে, ভগৱানেহে জানে। গতিকে আমাৰ চব কথাৰ শেষত ভগৱান আছে। তাৰমানে খুব পঢ়া শুনা কৰি উঠি লাষ্টত কি গায়? ভদ্ৰকালৈ নম নিত্যং সৰস্বত্যই নমো নমঃ বেদ বেদাংগ বিদ্যা স্থানম এবছৰ। সৰস্বতী সৰস্বতী, লোকে বোলে সৰস্বতী, আমি বোলো আই, যিখিনি পাহৰুৱাই দিবা সোঁৱৰাই। তাৰমানে এতিয়া ব্ৰেইনেও সোঁৱৰাই দিব নোৱাৰে, সৰস্বতীহে সোঁৱৰাই দিব লাগিব। বাহ, কি বঢ়িয়া। 365 দিন সৰস্বতীৰ নাম পাহৰি থাকিলেও সৰস্বতী পূজাৰ দিনা একদম ধুনীয়া হৈ যায়, সৰস্বতীক মনত পৰি যায়। ভাল। এনেকৈ আমাৰ ভক্তি জীৱনতো আমি যে এনেকৈ অহা যোৱা কৰিছোঁ, প্ৰসাদ খাইছোঁ, নাম গাইছোঁ, এইবিলাকৰ অন্তৰালত কি অৰ্থ নিহিত হৈ আছে? এইটো কলি যুগত সত্য নাম, হৰি নাম। সত্য যুগত কি আছিলে? ধ্যান। সত্য যুগত ধ্যান। ত্ৰেতা যুগত আছিলে কি? মই জানে? যজ্ঞ। আৰু দ্বাপৰ যুগত আছিলে পূজা, আৰু কলি যুগত আছিলে হৰিৰ নাম। সেইকাৰণে এই যে আমাৰ বিভিন্ন যুগত বিভিন্ন ধৰণৰ আমাৰ ক্ৰিয়াবিলাক আছে, তাৰ অন্তৰাল আছে ভক্তি। টিউশ্যন লৈ পাছ কৰিব লাগিব, কাৰোবাৰ ওচৰত গৈ পাছ কৰিব লাগিব, বিভিন্ন প্ৰথাৰে আমি পাছ কৰিব লাগিব। এইদৰে ভক্তি জীৱন পাছ কৰিবৰ কাৰণে সত্য যুগত কৈছিলে কি কৰিব লাগিব? ধ্যান যুগ লাগিব। সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা। মাধৱপুৰুষে কৈছে, মাধৱদেৱে। কলিত হৰিৰ কীৰ্তন, বিনা নাহি নাহি আউৰ নাহিকে দুজা। সত্য যুগত ধ্যান কৰিব কৈছে, ত্ৰেতা যুগত কি কৰিব কৈছে? পূজা কৰিব কৈছে। ত্ৰেতা যুগত যজ্ঞ কৰিব কৈছে, দ্বাপৰ যুগত পূজা কৰিব কৈছে, আৰু কলি যুগত কি কৰিব কৈছে? হৰিনাম কৰিব কৈছে। এতিয়া প্ৰশ্নত আহি পৰে যে এতিয়া মই ধ্যান কৰিলে কি হ'ব? ধ্যান কৰিলে ফল পাব। কিমান দিন ধ্যান কৰিব লাগিব? 60,000 বছৰ। সত্য যুগত মানুহৰ আয়ুস আছিলে 1 লাখ বছৰ। গতিকে কিমান বছৰ ধ্যান কৰিছিল সত্য যুগত? 60,000 বছৰ। বাল্মীকি, চবেই নাম জানে নহয়? আগৰ নামটো কি আছিলে? ৰত্নাকৰ। 60,000 ইয়াৰ্ছ ধ্যান কৰি আছে। সহজ নহয় ন? কলি যুগত আমাৰ আয়ুসেই নাই ইমান। প্ৰায়েণ অল্পায়ুষ সভ্য কালবস্মিন যুগে জানা মন্দ সুমন্দ মতয়ো মন্দ ভাগ্য হি উপদ্ৰৱা। কলি যুগৰ আয়ুস একেবাৰে কম। সেইকাৰণে ভগৱানে চাই চিন্তি আমাৰ কাৰণে বেষ্ট প্ৰেছক্ৰিপশ্যনটো দিছে যে হৰি নামটো কৰিলে হৈ গ'ল। আৰু এনেকুৱা হৰি নামটো ইমান ধুনীয়া ডেকৰেশ্যন নকৰিলেও হৰি নাম হ'ব, কৰিলেতো বেছি ভাল হ'ব। তাৰপিছত মাইক নহ'লেও হৰিনাম হ'ব। মতা মানুহে কৰিব পাৰিব, মাইকী মানুহে কৰিব পাৰিব। নিয়ম নাই, সংযম নাই, একো বিধি নাই।
হৰিনাম কীৰ্তনত নাহি কাল স্থান পাত্ৰ নিয়ম সংযম একো বিধি নাই। হৰিনাম কীৰ্তনত কি নাই? হৰিনাম কীৰ্তনত নাই কাল নাই। কাল মানে 6:30 ক্লাছ আৰম্ভ কৰিব লাগিব নে 7ত আৰম্ভ কৰিব লাগিব নে মৰ্ণিং কৰিব লাগিব নে মহেন্দ্ৰ যুগ আছে নে নাই নে বাৰবেলা আহিলে কালবেলা আহিলে এইবোৰ নাই। হৰিনাম কীৰ্তনত নাহি কাল নাই। ৰাতিপুৱা হ'ব, দুপৰীয়া হ'ব, সন্ধিয়া হ'ব, মাজৰাতি হ'ব, অস্তপ্ৰহৰ হ'ব। অস্তপ্ৰহৰ মানে কিমান সময়? 24 hours। এক প্ৰহৰত কিমান সময়? 3 hours। সেইকাৰণে আমি অস্তপ্ৰহৰ কৰোঁ না, আমি হৰিনাম অস্তপ্ৰহৰ কৰোঁ। কিমান টাইম চলে? 24 hours। এনেকুৱা কথা নাই যে কালবেলা আহি গ'ল বন্ধ কৰ, ৰাহুকাল আহিছে বন্ধ কৰ। এইটো হৰিনামত নাই। হৰিনামত কোনো কাল নাই। নাহি কাল, স্থান নাই। স্থান মানে যে এইটো গৈ মন্দিৰত কৰিব লাগিব নে মানুহৰ এই গ্ৰাউণ্ড ফ্ল'ৰত নহ'ব, ওপৰ ফ্ল'ৰত কৰিবলৈ পূবফালে চাব লাগিব, পশ্চিম ফালে কৰিব লাগিব, এইবোৰ একো নাই। স্থান নাই। নাহি কাল স্থান পাত্ৰ মানে যিজনে কৰিব তাৰো কোনো কোৱালিফিকেশ্যন নহ'লেও হ'ব। নাহি কাল স্থান পাত্ৰ নিয়ম সংযম একো বিধি। নিয়ম নাই, সংযম নাই, বিধি নাই। পুৰোহিত মাতিব নালাগে, চবেই গাব পাৰিব। কি গালে হ'ল? হৰে কৃষ্ণ হৰে ৰাম 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 হৰে হৰে। গতিকে এইটো হৈছে কলিযুগত সংকীৰ্তন কৰাৰ এটা আটাইতকৈ সুযোগ, ভাল সুযোগ। এইটো কোনো যুগতে এনেকুৱা ধৰণৰ সুযোগ দিয়া হোৱা নাই। তাৰ পাছত কথা হ'ল যে এটা হৰিনাম অকলে অকলে কৰিলে কি হ'ব? শিৱানন্দ প্ৰভু কি? তো হৰিনাম অকলে অকলে কৰিলে সেইটো নাম হ'ব আৰু সেইটোকে বোলে জপ। যেনেকৈ আমি এই যে জপমালা লৈ আছোঁ, এইটো আমি কি কৰিম? হাতটো ভৰাই ৰাম 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 ৰাম, এইটো জপ বুলি কয়। জপ বুলি কয়। যেনেকৈ গাখীৰ কেঁচাই খাই দিলে গাখীৰ, এদিন থৈ পেলাই খাই দিলে দৈ, আৰু দৈটো যদি ফেটি পেলাই তাৰ মাখন উলিয়াই দিয়ে মাখন, ক্ৰীম, বিভিন্ন নাম লয় নহয়। তো হৰিনামৰ বিভিন্ন নাম। হৰিনামটো যেতিয়া এনেকৈ জপত লৈ চকু মুদি কোমাই ধ্যানমগ্নভাৱে কৰে, তাৰ নাম হৈছে জপ। জপ কি নাম? জপ। আৰু যেতিয়া জপটো অলপ চাউণ্ড কৰি কৰে, হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে, এইটো কীৰ্তন। কৃত ধাতুৰ পৰা কীৰ্তন হৈছে। কৃত এটা সংস্কৃত শব্দ। কৃত মানে টু টক, টু স্পীক, টু গ্লৰিফাই। যে আমি যদি কিবা কথা কৈ দিওঁ, মই কথা কৈছোঁ নেকি? জব হৈছে কিন্তু ভাল, জব কৰি আছোঁ মই। তো কীৰ্তন হোৱা নাই, কৃত হোৱা নাই নহয়, আৱাজ অহা নাই নহয়, স্পীক হোৱা নাই নহয়, টক হোৱা নাই নহয়, গ্লৰিফাই হোৱা নাই নহয়, নহ'ব। তো কীৰ্তন নহ'ব। কীৰ্তন হ'লে কি হ'ব লাগিব? হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে। কীৰ্তন হ'ল। তাৰপিছত সংকীৰ্তন। সং এটা সংস্কৃত শব্দ। এইটো যদি শব্দৰ মাজত থাকে সং হয়, শব্দৰ শেষত থাকিলে সম হয়। সম। অহং যদি মাজত থাকে, যদি শেষত থাকে, মাজত থাকিলে ম হয়। সেইকাৰণে সংকীৰ্তন মানে সমকীৰ্তন। সমকীৰ্তন মানে সম্পূৰ্ণ কীৰ্তন। সম্পূৰ্ণ কীৰ্তন মানে এইটো হাৰমনিয়াম বাজিব, ভোৰতাল বাজিব, এইটো জাম্বে বাজিব, মৃদংগ বাজিব, ধুনীয়া সুৰ বাজিব, বিভিন্ন ৰাগ ৰাগিনীত গোৱা হ'ব। এইটো হৈছে সংকীৰ্তন। আৰু সংকীৰ্তনটো এটা আৰু এটা ডাঙৰ ৰূপ ল'ব। যদি ৰাস্তাত কোনোবা ওলাই গৈ পেলাই কীৰ্তন কৰে, তাক কি বুলি কয়? নগৰ সংকীৰ্তন। কি আজি ৰাতিপুৱা হৈছে নে প্ৰভু? আজি ৰাতিপুৱা হৈছিল নে? এইটো নগৰ কীৰ্তন। মানে ৰাস্তাই ৰাস্তাই কীৰ্তন কৰিব। কিয় ৰাস্তাই ৰাস্তাই কৰে? বহুতে কয় এইবোৰ পাগল। ৰাতিপুৱা ধুনীয়াকৈ শুই আছিলোঁ, ডিষ্টাৰ্ব কৰিলে, কয় আমাক বহুতে, দৰ্জাটো বন্ধ কৰি দিয়ে। দৰ্জা বন্ধ কৰি দিলে আমি বেছিকৈ চিঞৰোঁ, হৰে কৃষ্ণ তাৰ ঘৰৰ ওচৰত চিঞৰটো আমাৰ ডাঙৰ হয়। দৰ্জা খুলি দিলে মাহীকে মাতো, হৰে কৃষ্ণ 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 হৰে ৰাম 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 হৰে হৰে। ভালকৈ গাওঁ। সংকীৰ্তন মানে কি হৈছে? কাণেদি আমি কি কৰোঁ? বুলেট ভৰাই দিওঁ। তো মাধৱ পুৰুষে কৈছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তয়। হৰে কৃষ্ণ। তো সেইকাৰণে
কাণেদি কি সোমায় ভগৱান সোমায় ভগৱানে এনেকৈ ৰৈ থাকে মানে কোনফালেদি সোমাওঁ কোনফালেদি সোমাওঁ কোনফালেদি সোমাওঁ সেইকাৰণে কৃষ্ণৰ সৃষ্টিটো এনেকুৱা দুখন কাণ বনাই দিয়া আছে ভগৱানে এইখন দৰ্জা দি সোমাবলৈ নাপালে সিখন দি সোমাই যাব সেইকাৰণে দুখন কাণ আৰু মুখখনে সোমাবলৈ চান্সেই নাপায় ভগৱানে মানে কথা আমি ইমান কৈ থাকোঁ আমি মনে মনে নাথাকোৱেই তাৰমানে সেইকাৰণে ভগৱানে মুখেদি সোমাবলৈ চান্সেই নাপায় আৰু চকুৱেতো চব বেয়া বস্তুৱে চাই থাকোঁ ভগৱান চালে বেলেগ কথা আৰু ভগৱানে ভাল পায় কাণ দুখনেদি সোমাবৰ কাৰণে সেইকাৰণে মাধৱ পুৰুষে কি কৈছে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তয় আৰু ভগৱান এনেকুৱা নহয় চাই নাথাকে ইয়াৰ কাণেদি গৈ ইয়াৰ ভিতৰত সোমাই মই ৰেষ্ট লওঁগৈ না ভগৱানে কি কৰে ভগৱানৰ লোৱাৰ জেগা ক'ত মূৰত থাকে নেকি ভগৱান চকুত থাকে নেকি নাকত থাকে নেকি হাতত থাকে নেকি ব্ৰেইনত থাকে নেকি ভগৱান ক'ত থাকি ভাল পায় হৃদয়ত সেইকাৰণে ভগৱানৰ এটা নাম হ'ল হৃদিস্থিত হুয়া তুমি যেন কৰা বাহ স্বামী ঋষিকেশ কৰিবুতে নয় নাজানো আৱাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত সেইকাৰণে ভগৱানে কৈছে মই হৃদয়ত থাকি ভাল পাওঁ কাণেদি সোমাব হৃদয়ত ল'ব আৰু হৃদয়ত লৈ ভগৱান ৰেষ্টত নাথাকে কি কৰে দুৰ্বাসনা হৰে সমস্তয় তাৰমানে তাতে বহি স্ক্ৰেবাৰ লৈ বাচন বৰ্তন ধোৱাত ভগৱান লাগি যায় হৃদয়খন চফা কৰাত লাগি যায় কি আমাৰ হৃদয়বোৰ লেতেৰা নেকি বহুতে ক'ব ইমান চফা আমি মানুহ টিপ টপ ফিচ ফাচ গোটেই পাৰফিউম লগাই আহিছোঁ আমিতো চফা নহয় প্ৰব্লেম আছে পাখণ্ডি হৃদয় আমাৰ হা এই হৃদয়বিলাকত মানে কি থাকে বহুত কুলহ থাকে যেনেকৈ এখন আইনা বহুত দিন থৈ দিলে কি পৰে তাত ধূলি পৰে মানুহজনে গৈ নিজকেই চিনি নাপায় আমাৰ অৱস্থা তেনেকুৱা আমাৰ হৃদয়ে আমাক চিনি পাব সুযোগ দি আছে আমি ধূলি পেলাই থৈ দিছোঁ সেই নিজকেই নিজে চিনি নাপাওঁ সেইকাৰণে আমাৰ ক্লাছত বহুতকৈ মই কওঁ হু এম আই তাকে নুবুজোঁ তো প্ৰব্লেমটো আমাৰ নহয় আমাৰ ভিতৰত থকা গ্লাছখনৰ নহয় তাত পৰি থকা ধূলিবিলাকৰ আৰু এই ধূলিবোৰ কোনে গুচাব লাগিব আমি নিজেই গুচাব লাগিব সেতু দৰ্পণ মাৰ্জনম দৰ্পণখন হ'ল হৃদয় শ্বেত দৰ্পণ মাৰ্জন কৰিব লাগিব স্ক্ৰেবাৰ লাগিব স্ক্ৰেবাৰটো কি হৰে কৃষ্ণ 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 হৰে হৰে ৰাম 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 হৰে হৰে এবাৰ গালে অলপ চফা হ'ব দুবাৰ গালে দুবাৰ চফা হ'ব বেছিকৈ গালে বেছি চফা হ'ব সদায় গাই থাকিলে একবাৰ চিকচিকীয়া হৈ যাব চিকচিকীয়া হ'লে আৰু চিন্তাই নাই কিমান বঢ়িয়া না সেইকাৰণে মিনিমাম গাব কৈছে 108 বাৰ আমি যে মালা লৈ আছোঁ 108 বাৰ মিনিমাম গাওঁ কি কৰোঁ খুব চফা কৰোঁ মানে এখন চিকচিকীয়া কৰি দিওঁ নিজকটো দেখুৱাই বেলেগেও নিজক দেখা পাই যায় যদি হৃদয় চফা হয় আপুনিতো আপোনাক চিনি পাব বেলেগেও আপোনাক দেখিলে তাকে নিজকে চিনি পোৱা হৈ যায় বৰ সুবিধা সেইকাৰণে এই সাধুসংগ কৰাৰ খুব দৰকাৰ আছে কলিযুগত সাধুসংগ অত্যন্ত দৰকাৰ এছ'চিয়েশ্যন অফ ডিভ'টি ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু সেইকাৰণে বিশ্বজিৎ চাহাপ্ৰভুৱে কিমান কৃপা কৰি আপোনালোকক আজি একেলগে গোট খুৱাইছে যাতে হৰিনাম লৈ সাধুসংগ কৰাৰ এটা সুযোগ পায় সাধু সংগ সংগ মানে কি এছ'চিয়েশ্যন সংঘ নামটো সংঘ হয় সংঘৰ পৰা সংঘ হৈছে যেনেকৈ আমি ইস্কন কোনো এটা ধৰ্ম নহয় বহুতে আমাক কয় অসমীয়া মানুহে যেনেকৈ আমি এনেকৈ ফুট লওঁ নহয় তিলক লওঁ কয় বঙালী ধৰ্ম ললি আকৌ বেংগলীবিলাকে যেতিয়া এনেকৈ লয় নহয় শোভানন্দ প্ৰবন্ধক আগতে সুধিছিলে মণিপুৰী হ'লি বহুত প্ৰব্লেম মণিপুৰী ধৰ্ম ললি এনেকৈ কয় মণিপুৰী বুলি ধৰ্মই নাই অসমীয়া বুলি এটা ধৰ্মই নাই হিন্দু বুলিয়ে ধৰ্ম নাই আপোনাক শুনিলে আচৰিত হ'ব হিন্দু শব্দটো আহিছে হিন্দু শব্দৰ পৰা হিন্দু এখন নদীয়ে বহুদিনৰ আগতে সিন্ধু নদীখনৰ কাষত যিবিলাক মানুহ আছিলে সেইবিলাকে যিটো সভ্যতা কৰিছিলে সেইটো হিন্দু সভ্যতা আৰু তাকে আফগানিস্তান তুৰ্কী এইবিলাকৰ মানুহে সটো উচ্চাৰণ কৰিব নোৱাৰে যেনেকৈ মোৰ নামটো নৃপাংক মই আৰবী শিকিছিলোঁ আলি বে টে জিন শিকিছিলোঁ আৰু কোৰাণখন পঢ়িম বুলি আপোনাক আচৰিত হ'ব যে ইয়াৰ জেগা নাপালে কোৰাণ পঢ়িব নহয় বহুতে কিবা কিবি কৈ থাকে মই বোলো তাৰ ভিতৰতনো কি আছে এইটো জানিব লাগিব এতিয়া কোৰাণ পঢ়িম বুলি আৰবী শিকিছিলোঁ তাই মোক ক'লে তোৰ নামটোৱেই নাই আৰবী কিয় বোলে পটো নাই তাতে নৃপাংক নহয় মোৰ নাম নিফাংক কবি বোলে তই নামেই যদি সলনি হৈ গ'ল নপঢ়ো যা পটো নাছিলে ফ হয় মানে নিফাংক এনেকৈ ক'ব লাগে গতিকে এনেকুৱাকৈ মানে
নিজৰ যেতিয়া বস্তু এটা বুজিব লাগিব না হিন্দুটো সিহঁতি ক'ব না হ নাই নহয় তাতে হ আছে হিন্দু দি কি বুলি কয় হিন্দু বুলি কয় সেইকাৰণে সেই সিন্ধু নদীৰ পাৰত থকা মানুহবিলাকে যিবিলাক সভ্যতা কৰিছিলে সনাতন ধৰ্ম কৰিছিলে ইফালৰ মানুহবোৰে কয় ক'ত যাওঁ এই হিন্দুবিলাকৰ ওচৰত যাওঁ এনেকৈ হিন্দু হৈছে গতিকে আমাৰ এই সংঘ মানে সংঘ যেনেকৈ ইস্কন এটা ধৰ্ম নহয় ইস্কন কি আন্তৰ্জাতিক কৃষ্ণ ভাৱনামিত সংঘ এই সংঘ মানে কি য'ত এছ'চিয়েশ্যন হয় ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ কৃষ্ণ কনচিয়াছনেছ ছ'চাইটি এটা সংঘ সংঘত মানুহ কি হয় একত্ৰিত হয় আৰু সাধু সংঘটো আকৌ অলপ বেলেগ সংঘ ক্লাবটো বহুত আছে আমি এইটো ক্লাব নহয় নে দিছ ইজ নট ক্লাব আজিতো দেওবাৰ বহুত ক্লাব চলি আছে দীপ ডাব চলি আছে একদম সাংঘাতিক চলি আছে এইবোৰ যাবই নোৱাৰি চব পলাই পেলি ইয়াত আহি পেলাই গোট খাইছে ইয়াত সাধু সংঘ কৰিছে সাধু কোন সাধু দুই প্ৰকাৰ এবাৰ হৈছে সাধু শাস্ত্ৰ এবাৰ হৈছে সাধু লোক যিবিলাক মানুহৰ কেৱল ভগৱানৰ বিষয়ে আলোচনা কৰে ভগৱানে যেনেকৈ কৈছে তেনেকৈ চলে শাস্ত্ৰই যেনেকৈ কৈছে তেনেকৈ চলে তেওঁলোকৰ নাম হ'ল ব্যক্তি সাধু এই যে তিলক ল'লোঁ শিখা ৰাখিলোঁ এইবিলাক কিবা বৈষ্ণৱ ড্ৰেছ পিন্ধিছোঁ এইটোৱেই সাধু নুবুজায় সাধু বুজাব যিজনে ভগৱানৰ কথা জানিব ইচ্ছা কৰিছে ভগৱানৰ কথা কৈছে ভগৱানে শাস্ত্ৰত যেনেকৈ কৈছে তেনেকৈ চলিবলৈ কমপক্ষ চেষ্টা কৰিছে তেওঁ হ'ল সাধু শাস্ত্ৰ ইংৰাজীত স্ক্ৰিপচাৰ্ছ বুলি কয় কিছুমান শব্দ একেলগে গোটালে বাক্য নহয় এইটো আপোনাৰ গ্ৰামাৰত পঢ়িছিলে কালেকশ্যন অফ ফিউ ৱৰ্ডছ not lead to a sentence, may not lead to a sentence. Collection of some sentences may not lead to an essay. ব্যাকৰণ এইবিলাক তেনেকৈ আমি কিছুমান মানুহ গোট খালেই সংঘ নহয় কি হ'ব লাগিব সভ্য হ'ব লাগিব মেম্বাৰ হ'ব লাগিব ন মেম্বাৰ হ'বলৈ কি লাগিব কিছুমান কোৱালিফিকেশ্যন লাগিব আপোনালোক যে ইয়াত আহিছে এইবোৰ চব কোৱালিফাইড কি কোৱালিফাইড চবৰে এটা উমৈহতীয়া কমন এটা কি আছে গুণ আছে যোগ্যতা আছে সেইটো যে কৃষ্ণৰ কথা শুনিব সকলো আগ্ৰহী গতিকে আপোনালোক সাধু যিহেতু ভগৱানৰ কথা শুনিব আহিছে আৰু এতিয়া সংঘ কৰিছে এইটো কি সংঘ হৈছে সাধু সংঘ হৈছে আৰু শাস্ত্ৰত লিখিছে যে এনেকৈ যদি কোনোবাই সাধু সংঘ কৰিব পাৰে সাধু সংঘ সৰ্বশাস্ত্ৰে কয় লব মাত্ৰ সাধু সংঘ সৰ্বসিদ্ধি হয় তো মই কোৱা কথা নহয় এইটো শংকৰদেৱে কোৱা কথা নহয় এইটো কোনে কৈছে সকলো শাস্ত্ৰ কয় সাধু সংঘ সৰ্বশাস্ত্ৰে কয় সকলো শাস্ত্ৰই কৈছে গীতাই কয় ভাগৱতে কয় বাইবেলে কয় পুৰাণে কয় গ্ৰন্থ চাহাবে কয় এনেকৈতো কোৱা নাই কি কৈছে সকলো শাস্ত্ৰই কয় ইফ ইউ go through the scriptures all scriptures finally the gist is সাধু সংঘ কোনে কয় ডাঙৰকে কয় কোনে কয় সৰ্বশাস্ত্ৰ কি কয় ল'ব মাত্ৰ সাধু সংঘ ক্ষণিক সময় মাত্ৰ যদি সাধু সংঘ ল'ব পাৰে ল'ব হ'ল এটা সময়ৰ জোখ আমাৰ যেনেকৈ বিজ্ঞানত সময়ৰ জোখ আছে ঘণ্টা তাতকৈ সৰুটো কি মিনিটতকৈ সৰু হ'লে ছেকেণ্ডতকৈ সৰু হ'লে মাইক্ৰ'ছেকেণ্ড মাইক্ৰ'তকৈ সৰু হ'লে নেনো ছেকেণ্ডৰ তলত হ'লে পিকো ছেকেণ্ড এনেকৈ আহি থাকিব তলত গৈ থাকিব মাইক্ৰ'ছেকেণ্ড আৰু আধ্যাত্মিক জগতত ল'ব বুলি এটা সময় আছে অনু বুলি এটা সময় আছে অনুমাত্ৰ এইটো হৈছে ল'ব মাত্ৰ ল'ব মানে 1 ছেকেণ্ড সময়ৰ 16 ভাগৰ এভাগ এই দুটা ক্লেপৰ মাজৰ সময়খিনি হ'ল 1 ছেকেণ্ড চ' ইট ডিভাইড দ্য টাইম ইনটু 16 পাৰ্টছ আৰু তাৰে মাত্ৰ 1 পাৰ্ট সিমানখিনি সময় যদি কোনোবাই সাধু সংঘ ল'ব পাৰে কি হ'ব সৰ্বসিদ্ধি হয় তাৰ সকলোবিলাক সিদ্ধি হৈ যাব কোৱা নাই গাড়ী সিদ্ধি হয় কোৱা নাই বিদ্যা সিদ্ধি হয় কোৱা নাই জ্ঞান সিদ্ধি হয় কোৱা নাই আয়ুস বৃদ্ধি হয় এইবোৰ কোৱা নাই
কি কয় সব হ'ব জ্ঞান হ'ব বিদ্যা হ'ব ধন হ'ব গাড়ী হ'ব বাৰী হ'ব নাৰী হ'ব চাৰী হ'ব সব হৈ যাব সৰ্বসিদ্ধি হৈ যাব তো শাস্ত্ৰই কৈছে কি কৰিব লাগিব মাত্ৰ সাধুসংগ ল'ব লাগিব এই যে আমি সববোৰ আজি গোট খালোঁ কিমান সময় গোট খাব লাগিব ল'ব মাত্ৰ বোলে আপুনি ক্লাছ বন্ধ কৰক প্ৰভু ল'ব বহুত হৈ গ'ল যাব পাৰি নাই এই ঘড়ীটো মানে বৰ বেলেগ কৃষ্ণৰ ঘড়ীটো এইটো 3 ঘণ্টাত অকণমান যায় এইটো প্ৰহৰ বুলি কয় আপোনালোকে যে নাম যজ্ঞ পাতে নহয় নাম সেৱা কিমান সময় পাতে অষ্টপ্ৰহৰ তেতিয়াহে ভগৱান সাৰ পায় তাৰমানে অষ্টপ্ৰহৰ মানে কিমান 8 × 3 তাৰমানে কিমান হ'ল 24 hours তাৰমানে এতিয়া ভয় খাই গ'ল আৰু আপুনি প্ৰভু প্ৰহৰ হিচাপত ক্লাছ দিব নেকি মই 2 প্ৰহৰ দিম মানে 6 ঘণ্টা প্ৰভু আহিছে 8 প্ৰহৰ দিব চিনিয়ৰ ডিভোটিটো 8 অষ্টপ্ৰহৰ প্ৰভু 8 প্ৰহৰ দিলে মই মিনিমাম 2 দিম আপোনালোক 6 ঘণ্টা বহিব লাগিব সব পলাব 5 মিনিটৰ মূৰে খোৱা দি থাকিম তেতিয়াহ'লে বহি থাকিব আহিছে প্ৰভুৱে প্ৰসাদ লৈ আহিছে চিন্তা নকৰিব অলপ পাছত আছে প্ৰসাদ পাই থাকিব মানে ইস্কনৰ আমাৰ 2টা প্ৰ আছে এটা প্ৰত বৰ ভয় লাগে আৰু এটা প্ৰত একদম মুখখন ফুটিয়াই যায় এটা প্ৰ কি প্ৰবচন ডিসকোৰ্স বৰ টান লাগে মানে কেতিয়া শেষ হ'ব লাগে প্ৰবচন আৰু এইটো কেতিয়া আৰম্ভ হ'ব আৰু কেতিয়াও যেন শেষ নহয় এইটো হৈছে প্ৰসাদম মধুৰম হা তেতিয়া সাধুসংগ যে আমি কৰিম এইটো সৰ্বসিদ্ধিৰ কাৰণে অলপচে কমচে কম অলপ সময় দিয়ক আৰু গতিকে মই এতিয়া 20 মিনিট ক'লোঁ আৰু 10-15 মিনিট কম গতিকে এতিয়া নাৰদ মুনিৰ নাম কোনে কোনে শুনিছে হা নাৰদ মুনিৰ নাম কোনে কোনে খুলিছে হাত দাওকচোন একো নাই নাৰদ মুনি মই পাৰিলে ভৰি দুখনো দাঙিম মানে চব শুনি কেইবাবাৰো শুনিছোঁ নাৰদ 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 শুনিয়ে থাকোঁ মানে ইমান নাৰদ আৰু নাৰদক কি বুলি জানে নাৰদৰ এটা খুব ব্ৰেণ্ড নেম আছে টুকটুকীয়া ইমান বেয়াকৈ নাৰদক কয় নহয় ইয়াৰ কথা নি তাত কয় তাৰ কথা নি তাত কয় তাৰ কথা নি তাত কয় শিৱৰ কথা নি পাৰ্বতীক কয় পাৰ্বতীৰ কথা কয় শিৱক কয় লক্ষ্মীক কৃষ্ণৰ কথা বিষ্ণুৰ কথা কয় বিষ্ণুক লৈ লক্ষ্মীৰ কথা কয় নাৰদ সাংঘাতিক আৰু নাৰদক চবেই চিনি পায় নাৰায়ণ নাৰায়ণ আচলতে নাৰদ খুব ভাল মোৰ যদি কিবা বেয়া দেখিছে মোৰ মিছেছক কৈ দিয়ে কাৰণ জানে ইয়াক কণ্ট্ৰল কোনে কৰিব পাৰিব মিছেছক কৰিব পাৰিব এটা কৈ দিয়ে এইটো কৰিবা মিছেছে আহি মোক একদম চব সৰ্বজনা হৈ কৈ দিয়ে হয়তো কেনেকৈ গম পালে নাৰদে কৈ দিয়ে গৈছে নাৰদ চব জানে এইটো খুব ভাল টেকনিক নাৰদে চবৰ ভালটো চেষ্টা কৰে চ' নাৰদ মুনিয়ে এবাৰ এই মানে আমাৰ সাধুসংগৰ ওপৰত কৈছিলে তেওঁ কৈছে যিকোনো প্ৰকাৰে যেন তেন প্ৰকাৰন্ত যদি সাধুসংগ কৰিব পাৰে তেতিয়াহ'লে এটা বস্তু হয় মই প্ৰায় ক্লাছত কওঁ ভোক লাগিলে যদি কিবা খাদ্য গ্ৰহণ কৰে 3টা বস্তু অট'মেটিক হৈ যায় কি কৰিলে ভোক লাগিলে খালে খোৱাৰ পাছত সেইকেইটা অট'মেটিক হৈ যায় কি হয় নাম্বাৰ 1 তুষ্টি নাম্বাৰ 2 পুষ্টি নাম্বাৰ 3 সন্তুষ্টি এইটো খুব ক্লাছ শুনি থাকে মোৰ চব গম পায় এটা হ'ল তুষ্টি তুষ্ট হৈ যায় মানে ফূৰ্তি লাগি যায় মনটো ভাল লাগে তাৰপিছত পুষ্টি হয় এইবিলাক ক'ব নালাগে অট'মেটিক হয় যদি বেমাৰী মানুহ এইটো বেলেগ হ'ব আৰু নৰ্মেল কথা কৈছোঁ নৰ্মেল মানুহৰ প্ৰথমতে তুষ্ট হৈ যায় ভাল লাগি যায় মুখত হাঁহি উঠি যায় তাৰপিছত পুষ্টি হয় জোৰ পায় তাৰপিছত মনটো ভাল লাগে সন্তুষ্টি হয় নাৰদ মুনিয়ে কৈছিলে এইটো আমি কোৱা কথা নহয় যদি সাধুসংগ এনেকৈ কোনোবাই কৰিব পাৰে তাহলে তাৰ 3টা বস্তু এনেই হৈ যাব কি হ'ব প্ৰথমতে ভক্তি জাগৰণ হয় ভক্তি বস্তুটো কি বুজি পায় সাধুসংগ কৰিলে আৰু তাৰপিছত তাৰ কি হয় জ্ঞান আহৰণ হয় হি একুমুলেট স্পিৰিচুৱেল নলেজ জ্ঞান আহৰণ হয় হৰি কোন নাৰদ কোন এইবিলাক বুজি পায় ভক্তি জাগৰণ হয় জ্ঞান আহৰণ হয় আৰু 3 নম্বৰ 3টা বস্তু হয় বুলি কৈছোঁ না 3 নম্বৰটো অলপ ক'বলৈ ভয় আহিছে বৈৰাগ্য হয় তেতিয়াহ'লে সাধুসংগ কোনেও নকৰিব বৈৰাগ্য মানে কি চব এদি ঘৰ এৰি জংঘল গুচি যাব নহয় that is not the definition of renunciation renounce হয় তাৰমানে কি হয় যিবিলাক বস্তু জীৱনত কামত নাহে সেইবিলাক বস্তু চিনি পায় আৰু বাদ দিয়ে very simple
বৈৰাগ্য মানে এইটো নহয় যে গৈ এই মানে ক্লাছ কৰি থাকিলে বৈৰাগ্য হ'ব মানে ই নেক্সট দিনৰ পৰা জংঘলত গুচি যাব ফেমিলি এৰি নাযায় ই ফেমিলিত বেছি থাকে কেনেকৈ থাকে ই বুজি পায় মই কিয় থাকিব লাগিব আৰু কি নকৰিলে মোৰ ফেমিলিটো লাভ হ'ব এইটো হৈছে বৈৰাগ্য বৈৰাগ্য মানে অলগতীয়াল বস্তুবোৰ বাদ দিয়ে যিটো বস্তুৱে জীৱনত কোনো ধৰণে সহায় নকৰে আগবাঢ়ি যোৱাত সহায় নকৰে সেই বস্তুবোৰ সি বাদ দিয়ে এইটো নাৰদ মুনিয়ে কৈছে সেইকাৰণে নাৰদ মুনিয়ে কৈছে যে সাধু সংগ ল'বা কাৰণ সাধু সংগ ল'লে তোমালোকৰ তিনিটা বস্তু লাভ হ'ব আজি যে আপোনালোকৰ ইয়াত আহিলে কি লাভ হ'ব চাব ঘৰত গৈ গৈ অলপ গাটো ভক্তি বনাব ৰাস্তাত যাওঁতে এনেকৈ যদি কোনোবাই যায় ভক্ত হলি নেকি বুলি ক'ব বঢ়িয়া একদম চেলিউট দি দিব তাক সেইটো ভাল লাগিছে ভক্ত যেন গোন্ধাইছে তাৰমানে গাটো তাৰপিছত ঘৰত গৈ আকৌ আমাৰ ইয়াৰ পৰা কিছুমান কথা আমাৰ নহয় আমি ভগৱানৰ কথাবিলাক ক'লোঁ নহয় ঘৰত গৈ সি নিজে কোৱা আৰম্ভ কৰি দিয়ে জান নাৰদ মুনিয়ে কি কৈছিলে জ্ঞান আহৰণ হয় আৰু অলপ সময় যদি ক্লাছ শুনে তাৰপিছত কি ক'ব পাপা পিঁয়াজটো নাখাওঁ নেকি মা জীৱ হত্যা নকৰিলে ভাল নেকি লাহে লাহে বেয়া বস্তুবোৰৰ প্ৰতি বৈৰাগ্য আহিলে পাপা ড্ৰিংকছৰ বটলবোৰ নানিলে ঘৰত ভাল নেকি আপোনালোক নহয় দেই এইবোৰ ইটো জগতৰ কথা কৈ আছোঁ হা ইটো জগত বেলেগ আকৌ আমি যেতিয়া শুওঁ সেইটো জগত সাৰ পায় সেইহাঁতি যেতিয়া শুৱে আমি সাৰ পাই থাকোঁ আমি ব্ৰহ্ম মুহূৰ্তত যেতিয়া সংসাৰ দাবা নললীৰ লোক ত্ৰণায়কাৰুণ্য ঘনা ঘনতম গৈ একদম ভগৱানক চাওঁ তাত বাকীবিলাক ইয়া নিশা সৰ্বভূতানাং তস্যাং জাগ্ৰতি সংযমী যক্ষাং জাগ্ৰতি ভূতানি সা নিশা পচ্যত মুনি গতিকে আমাৰ বৈৰাগ্য আহিব তেতিয়া ঘৰত গ'লে ভাল লাগিব যি সময়ত সাৰ পাব লাগে সাৰ পাব যি সময়ত শুব লাগে শুব এইটো নাৰদ মুনিয়ে কৈছিলে ভক্তি জীৱনত এই বস্তুবোৰ আহি যাব এতিয়া মই 10 মিনিট কম এইটো হ'ল দুটা সৰু সৰু সাধু কওঁ আমি সাধু শুনি ভাল পাওঁ ন বেড টাইম ষ্টৰিজ পঢ়িছিলোঁ সৰুতে আৰু মা যিবিলাক হৈছে জানে বাচ্চাবিলাকৰ এটাই ডিমাণ্ড মা সাধু এটা কোৱা আজি মাবিলাকক দুটা সাধু শিকাই দিওঁ বাচ্চাবিলাকক খুৱাবৰ কাৰণে দুটা সাধু চিম্পল চিম্পল ষ্টৰিজ হা বাচ্চাবিলাক ভালকৈ শুব আৰু যিবিলাকৰ বাচ্চা নাই নিজে শুব ভালকৈ সাধুটোৰ মনত পৰিব শুই যাব হা ইনচমিনিয়াৰ এটা ভাল দৰৱ দি দিওঁ ডক্টৰ বহি আছে মাৰ্কেট মাৰি দিলে মোৰ শ্লিপলেছনেছৰ দৰৱ কত খুৱাই আছোঁ এতিয়া মই আজি বেলেগ দৰৱ দি দিম এতিয়া চবকে কমন দৰৱ খাই দিব টোপনি আহি যাব প্ৰেছাৰ কমাৰ দৰৱ আছে আজি নিদিওঁ একে চব দৰৱ একেলগে আমাৰ ভক্তি জীৱন ইমান ভাল এবাৰ মোৰ এবাৰ প্ৰেছাৰ হৈছিলে মই একদম বৃন্দাৱতী বৰগীলো মোৰ বিৰাট প্ৰেছাৰ বৃন্দাৱতী এইটো বহুত সৰু বস্তু এটা কি সৰু নেকি ন আপুনি আমুক কামটো কৰি দিয়ক ভক্তি আমুক চেপ্টাৰটো কৰি দিয়ক মই নকওঁ চেপ্টাৰটো আপোনাক আৰু ক্লাছ ল'ব লাগিব তেতিয়া ক'ম আজি এটা বেড টাইম ষ্টৰি ক'ম শুনি যাওক বাচ্চাবিলাক শুৱে নাই চাব খালি এইটো ট্ৰাই কৰক টোপনি হৈ যায় প্ৰেছাৰ নাইকিয়া হৈ যায় ডাঙৰ বৈদ্য বহি আছে যে ইয়াত প্ৰভু অল ভক্ত নহয় তাৰমানে চিম্পলি জেনেটিক ইঞ্জিনিয়াৰ এইটোতো বেলেগ জগতৰ বহুত ডাঙৰ খিতাপী তাৰ উপৰি তেওঁ চব দৰৱ জানে আমি অসুখ হ'লে প্ৰভুৰ ওচৰত জানোৱে প্ৰভু ক'লোঁ প্ৰভু মোৰ এনেকুৱা হৈছে বুকু ধপধপাই আছে কি কৰোঁ কৈছে আমুক বিস্কুট খাই দিয়ক ঘৰত খাই দিওঁ এইটো চব ভাল হৈ যায় বিশ্বাস কৰক এইটো মই একদম মানে ইয়াৰ মাজত থাকি কৈছোঁ গতিকে এই বস্তুবোৰ আমাৰ শাস্ত্ৰত চব আছে সেইকাৰণে আয়ুৰ্বেদ মেডিকেল চায়েন্স এইটো ক'ৰ পৰা আহিছে আয়ুৰ্বেদৰ পৰা আহিছে চব আছে শাস্ত্ৰ এতিয়া এটা বেড টাইম ষ্টৰি শুনক এতিয়া আচ্ছা এজন খুব অত্যন্ত 5 মিনিট দুটা সাধু ক'ব পাৰিম প্ৰথমতে নাৰদ মুনিৰ এটা কাহিনী শুনক নাৰদ মুনি আপোনালোকে জানে চেলেষ্টিয়েল ট্ৰেভেলাৰ মানে আৰু তেওঁ মানে কি কৰে আমাৰ অসমীয়াত কথা আছে ইয়াতে মাৰিলোঁ টিপা গড়গাঁও পালেগৈ শিপা গড়গাঁও ক'ত জানে নহয় এই কাৰেংঘৰ আছে এইবোৰ আছে তো এজন মানুহে কৈছিলে ইয়াতে মাৰিলোঁ টিপা গড়গাঁও পালেগৈ শিপা মানে ইয়াতে টিপা মাৰি দিলে গড়গাঁৱত গম পাই যায় ভাবিছিলে মই বহুত ডাঙৰ কাম কৰিছোঁ তাৰপাছত আহি গ'ল কি আইফোন ইয়াতে ক'লোঁ কথা শুনি পালে তথা ইয়াত কথা কৈ দিয়ক আমেৰিকাত শুনি গ'ল
ভাবিলে বহুত ডাঙৰ কাম কৰিলোঁ, চাইণ্টিষ্ট হৈ গ'লোঁ। তাৰপিছত আহিলে কি, আগতে মানুহবোৰ খোজকাঢ়ি গৈছিলে, তাৰপিছত চাইকেল আহিলে, 2 চাইকেল, চাইকেল 2টা চকা থকা, ট্ৰাই চাইকেল আহিলে, চাইকেল গ'ল, তাৰ মপেড আহিলে, এইবোৰ চাইকেলতকৈ অলপ ভাল। তাৰপিছত আহিলে হোণ্ডা, মানে বুলেট আহিলে, জাৱা আহিলে, ESD আহিলে, তাৰপিছত আহিলে কি 4 চকা আহিলে, তাৰপিছত আহিলে ফ্লাইট আহিলে, খুব সোনকালে যাব পাৰি, উইদাউট হপিং, নন ষ্টপ। গুৱাহাটীতে উঠিলে, দিল্লীত নামিলে, 3 ঘণ্টাত পালে। নাৰদে খুব হাঁহে মানে এইবিলাক কৰিলে, মোৰখন গাড়ীত উঠিছা বোলে একবাৰ। স্পীড কি, আমাৰ স্পীডবিলাক হৈছে, ফিজিক্সত এটা বস্তু আছে মেক নাম্বাৰ বুলি কয়, মানে শব্দতকৈও অধিক স্পীডত যাব। মেক 3 এনেকুৱা আছে, মেক 2, মেক আছে ন। গতিকে নাৰদৰটো মানে বহুত মেগা মেক, মনৰ বেগত চলে। যদি আপুনি এতিয়া ভাবক, মনেৰে ভাবকচোন, মই কৃষ্ণ লোকত আছোঁ, মন গৈ ক'ত পালেগৈ, কিমান দূৰ, ফ্লাইটত গ'লে টিকেটৰ দাম কিমান হ'ব, নন ষ্টপ যাব থাকোঁ, তো মনক ধন্যবাদ দিয়ক। আৰু নাৰদে মন নিনিয়ে, একেবাৰে ফিজিকেলি গুচি যাব পাৰে। নাৰদে ভাবিলে মই অকণমান কৃষ্ণৰ লগত যাওঁ, কৃষ্ণৰ লগত বহি কথা পাতিলে, তাৰপিছত নাই এতিয়া অলপ কৈলাশৰ পৰা আহোঁ, গৈ কৈলাশ পালে। আৰু ফ্লাইটটোৰ নাম কি, ঢেকী, 707 বয়িং, যিটো নাৰদৰ বয়িংটোৰ নাম কি ঢেকী। আৰু ফ্লাইটবিলাকত যিটো অইল ভৰাই তাৰ নামটো হ'ল গেছলিন। আৰু নাৰদে কি গেছলিন ভৰাই, একো নভৰাই, ফিউৱেল নাই, ছুপাৰছনিক স্পীড, একদম সাংঘাতিক স্পীডত যাব কোনো নাই। এই নাৰদ সাংঘাতিক বিদ্বান, তেওঁ ঋষি, আৰু তেওঁ দেৱতাৰ নিচিনা দেৱতাও হয়, ঋষিও হয়। এজন মানুহৰ ডাবল কোৱালিফিকেশ্যন, দুটা কোৱালিফিকেশ্যন এখানে, দেৱ ঋষি, দেৱযুগ ঋষি, সন্দীপ দেৱৰ্ষি। এইজন প্ৰভু হ'ল আমাৰ প্ৰেচিডেণ্ট। আৰু ক'ৰবাত গ'লে গৈ নহয় তেওঁ আমুকৰ ৰিজনেল হেড, আকৌ ক'ৰবাত গ'লে বেলেগ বেলেগ নাম, 10টামান নাম, তেওঁ 10জনমান ঋষি একেলগে বহি আছে। এনেকৈ আমাৰ কেতিয়াবা আমাৰ জড়জগতো তেনেকুৱা থাকে। তেওঁ নাৰদ এজন দেৱতা, দেৱতুল্য এজন, এট দ্য ছেইম টাইম তেওঁ বহুত জ্ঞানী। মানে সেই জ্ঞানী মানুহজনৰ জ্ঞানৰ অভাৱ হ'ল। এবাৰ গৈ ব্ৰহ্মাক প্ৰশ্ন কৰিলে। কাক প্ৰশ্ন কৰিলে, আপোনালোক শুনি আছে, তাৰমানে হোৱা নাই, আৰু মাতটো ডাঙৰকৈ পাতিলে গম পাম, ভালকৈ শুনি আছে। নাৰদে গৈ কাক প্ৰশ্ন কৰিলে, গ্ৰেট, মোৰ অলপ শ্ৰৱণ হ'ব লাগিব। তো ব্ৰহ্মাক প্ৰশ্ন কৰিলে। কি প্ৰশ্ন কৰিলে, যে ব্ৰহ্মা, নাৰদ আৰু ব্ৰহ্মাৰ মাজৰ সম্বন্ধ কি মই জানে, কি পিতা পুত্ৰ আৰু গুৰু শিষ্য, সেয়া চব ডবল, পিতাও হয় গুৰুও হয়, গুৰু পিতা। কিন্তু গ'লে নমস্কাৰ কৰিলে, তৎবিধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন শিৱায়া উপদেক্ষান্তিতে জ্ঞানম জ্ঞানীৰ তত্ত্বদৰ্শিন। তত্ত্বদৰ্শন কৰিব গৈছে নাৰদ মুনি ব্ৰহ্মাৰ ওচৰত, যে ব্ৰহ্মাদেৱ প্ৰসন্ন হওঁ কোটি কোটি ব্ৰহ্মদেৱ। কি প্ৰশ্ন বাবা, শিষ্য নাৰদ, মোৰ এটা প্ৰশ্ন গুৰুদেৱ, গুৰুদেৱ বুলি কৈছে, পিতা বুলি মতা নাই। এই যে আমি মানুহবিলাক সম্বন্ধ কৰোঁ নহয়, এইবিলাক বহুত দৰকাৰী কথা। একেটা মানুহকে কেতিয়াবা ভালকৈ মাতোঁ, কেতিয়াবা আকৌ বেয়াকৈ গালি পাৰোঁ, ক'ল নাই, একেজন মানুহ, নমস্কাৰ আপোনাৰ ভাল, কেতিয়াবা মূৰ্খ, ভালে আছোঁ, একেটা মানুহ। যেতিয়া কি সম্বন্ধ দি মাতিছোঁ, তাৰ দ্বাৰা আমাৰ কি বুজাইছে, সিজন মানুহৰ গুণাগুণবিলাক প্ৰকাশ পায়। গীতাত কৃষ্ণ ভগৱানে অৰ্জুনক 162 বাৰ মাতিছে। কেইবাৰ মাতিছে, 162 টাইমছ মাতিছে। কেতিয়াবা মাতে সখা, কেতিয়াবা মাতে সব্যসাচী, কেতিয়াবা মাতে পাৰ্থ, কেতিয়াবা মাতে গৃহকেশ, বহুত বেলেগ বেলেগ দিন নাম মাতে। আৰু এইবিলাক হৈছে অৰ্জুনৰ কি অৰ্হতা, গুণ। তেনেকৈ নাৰদে গৈ ব্ৰহ্মাক কৈছে গুৰুদেৱ বুলি মাতিছে, তাৰমানে শিষ্য হৈ আহিছে, বুজিব লাগিব। আৰু যে পিতা বুলি মাতে, তেতিয়া কি হৈ আহে, পুত্ৰ হৈ আহে। যে ক'লে শিষ্য নাৰদ, তোমাৰ কি কাৰণে আহিলা? বোলে মোৰ এটা প্ৰশ্ন আছে গুৰুদেৱ। প্ৰশ্নটো কি, যে সাধু সংগ ল'লে কি লাভ হয়? ব্ৰহ্মাই ক'লে যে এই প্ৰশ্নটোৰ উত্তৰ দিব মই নিদিওঁ, তুমি এই পৃথিৱীলৈ নামি যোৱা,
তাতে এজোপা গছ আছে। গছজোপাৰ দক্ষিণ ডালত, শুনক, দক্ষিণ ডালত, কোন ডালত? এটা ভাটৌ চৰাই জন্ম হ'ব। তুমি যোৱাৰ লগে লগে তাক, সেই শিশুটিক প্ৰশ্নটো কৰিবা, আৰু তাৰ পৰা তুমি কি পাবা? উত্তৰ পাবা। যে কি উত্তৰ পালে? যে গ'ল, নাৰদ একদম দৌৰাদৌৰিকে গৈছে। গুৰুদেৱে কৈছে, গুৰুৰ আজ্ঞা পালন কৰি তেওঁ পালেগৈ। দেখিলে এটা কণী ফাটিছে, আৰু তাৰ পৰা কোন ওলাই আহিছে? ভাটৌ ওলাই আহিছে। নাৰদে ক'লে, গুৰুদেৱে ঠিক কৈছিলে, একদম পাক্কা ওলাই আহিছে। নমস্কাৰ কৰিছে, তৎবিধি পৰিপ্ৰশ্ন একদম ভালকৈ সুধিছে, মোৰ এটা প্ৰশ্ন। সি চকু মেলি চাইছেহে মাত্ৰ, লগে লগে মৃত্যু। প্ৰশ্নটো কৰিবই নাপালে। কাৰ মৃত্যু হ'ল? ভাটৌ চৰাই পোৱালিটো। নাৰদে আহি ব্ৰহ্মাক কৈছে, ব্ৰহ্মাদেৱ আপুনি কি ক'লে? এই মাত্ৰ এটা জীৱ মই বাঢ়ি থৈ আহিছোঁ বোলে, প্ৰশ্ন সুধিবলৈ নাপালোঁ। ঠিক আছে, তেতিয়াহ'লে তোমাক এটা বেলেগ জেগালৈ পঠাওঁ। ক'ত পঠাব তোমাৰ জানে? ভাটৌৰ পাছত ক'ত যাব জানে নেকি? কাহিনীটো চবেই জানে। ক'ত যাব ভাটৌৰ পাছত? কাৰোবাৰ মনত আছে নেকি? নাই। ভাটৌৰ পাছত তেওঁ ক'লে, ঠিক আছে, তুমি এক কাম কৰা, এখন ৰজাৰ ঘোঁৰাশাল থাকে। ঘোঁৰা য'ত ৰাখে, ইংৰাজীত কি কৈছে? ষ্টেবলত যোৱা। ষ্টেবল মানে ঘোঁৰাৰ শাল, য'ত ঘোঁৰা থাকে। তাতে গৈ ঘোঁৰাই পোৱালি দি আছে, সেই পোৱালিটোকে সোধাকে যোৱা। নাৰদ একদম তৎক্ষণিক আহিছে। আহি পেলাই পোৱালিটোক সুধিলে, নমস্কাৰ ঘোঁৰাদেউ। কি হ'ল? এটা প্ৰশ্ন। সি জীয়াই আছে তেতিয়ালৈ। প্ৰশ্নটো আৰম্ভ কৰিছেহে নাৰদে। সিটোতো প্ৰশ্ন কৰিবলৈ নাপালে, মৰিলেই। কিবা ঘোঁৰাৰ প্ৰশ্নটো শুনিবলৈ এনেকৈ চকু মেলি চাইছে নাৰদলৈ। যদি সাধু সংগত তুই, সেইটো মৰিলেই। প্ৰশ্ন সেই নহয়। নাৰদৰ একদম মানে মনটো আৰু দুখ লাগিছে। কৈছে, ব্ৰহ্মা, গুৰুদেৱ, আৰু এজনৰ ইহলীলা সম্বৰণ কৰিলে, সলিল সমাধি ঘটিল, মই আহি পাইছোঁহি, প্ৰশ্নৰ উত্তৰ নাপালোঁ। বোলে এইবাৰ তুমি এটা কাম কৰা, ৰজাৰ ঘৰত যোৱা, তাত ৰাজপুত্ৰ জন্ম হৈছে, তাকে সোধাগৈ। বোলে আৰু মই ক'তো নাযাওঁ। কিয়? বোলে আপুনি এনেকৈ য'ত ত'ত পঠাই আছে, মই দুটা প্ৰাণীৰ ইতিমধ্যে মৃত্যুৰ যিটো অপৰাধ তাক কৰিছোঁ, আপুনি তৃতীয় অপৰাধটো মোক আৰু কৰিব নিদিব গুৰুদেৱ। তোমাৰ প্ৰচেষ্টা থাকিব লাগিব। তুই যোৱাচোন, এইবাৰ চেষ্টা কৰা। গ'ল। আহি ক'ত পালেহি? ৰজাৰ ঘৰ পালেহি। ৰজাৰ ঘৰ পাই পেলাই ৰজাক প্ৰশ্ন কৰিলে। ৰজাৰ পুত্ৰ দেখিলে, ধুনীয়া ল'ৰাইছে। ৰজাই নাৰদ অহা দেখিয়ে, দেৱৰ্ষি নাৰদ আহিছে, কিমান ফূৰ্তি পাইছে। ৰজাই একদম ধুনীয়াকৈ তেওঁক বহিব দিলে, আসন দিলে, দি ক'লে, ল'ৰা কেঁচুৱাটো আনি নাৰদে একদম বুকুত ধপধপাইছে। লামডিং ফৰকাটিং, একদম মানুহে ধাপ ধুপ যে এইবাৰ এইজনো যাব, আৰু হাততে দিব ওলাইছে, আৰু সোনকালে যাব তাৰমানে। এনেকৈ আনি নাৰদৰ হাতত দিলে। গুৰুদেৱ, দেৱৰ্ষি, আশীৰ্বাদ কৰক। আশীৰ্বাদ পাছত কৰিম, প্ৰথমতে জীয়াই থাকোঁতে এই প্ৰশ্নটো সোধা ভাল। ইও যায়গৈ নেকি ঠিক নাই। সোনকালে কোৱাচোন, মোৰ প্ৰশ্ন এটা উত্তৰ আছে, কৈছোঁ যদি সাধুংগল হয় কি লাভ হ'ব? বোলে সেইটোৱেই, এইবাৰ জীয়াই আছে তাৰমানে। ক'লে, আপুনি যে গৈছিলে, প্ৰথম প্ৰশ্ন কৰিছিলে ভাটৌ, সেইটো ময়ে আছিলোঁ। তাৰপিছত ডাঙৰ কৈছে, ভাটৌ? তাৰপিছত যে আপুনি ঘোঁৰাশালত গৈছিলে, ষ্টেবলত গৈছিলে, ঘোঁৰা পোৱালিটো হৈছিলে, সেইটো ময়ে আছিলোঁ। দুটা মাৰি চুই ভূত হৈ আহিছে নেকি? চুই চাই যাওক, ঠিক আছে, এইটো আছে, জিন্দা আছে। এতিয়া মই আপোনাৰ যে সংগ ল'লোঁ, আপুনি যে এজন যে সাধু বৈষ্ণৱ, আপোনাক যে দুবাৰ দেখা পালোঁ, মই একদম পাপী আছিলোঁ। সেই নিজ এটা স্তৰৰ জীৱৰ পৰা ক্ৰমান্বয়ে চৰাইৰ পৰা দুঠেঙৰ পৰা চাৰি ঠেঙৰ পৰা ব্ৰেইন থকা মানুহ হ'লোঁ। গতিকে এইটো মাত্ৰ সাধু সংগৰ ফল। সাধু সংগ কি? আৰু 5 মিনিট আছে মোৰ সময়। আৰু এটা সৰু সাধু কওঁ। এইবিলাক সাধু ক'ব বাচ্ছাবিলাকক, সাধুবিলাক ভাল হ'ব। নাৰদ মুনিৰ সাধু, মোৰ নহয়। এজন পাপী আছিল। কোন আছিল? কিমান পাপী? অত্যন্ত পাপী, অতি অন্ত, অত্যন্ত। তাৰ অন্ত নাই, মানে অন্তটো অতীত আছে। সেইকাৰণে এইটো অসমীয়া বৰ ধুনীয়া শব্দ। কি নাম? অত্যন্ত। আমাৰ বঙালীটো কয় অত্যন্ত। অত্যন্ত মানে অতি অন্ত। অন্তটো গৈ ক'ৰবাত আছে, কিন্তু তাৰ নাই, ইমান পাপ কৰে।
ইমান ডাঙৰ পাপী। ই মানে তাৰ ভাল ঘৰত জন্ম হৈছিলে, বহুত টকা পইচা আছিলে, দেখাত ধুনীয়া আছিলে, কিন্তু হ'ল কি স্বভাৱ বেয়া থাকে নহয় আমাৰ, চব খায়, চব বেয়া কাম কৰে, তাৰ টকা পইচা দেউতাকৰখিনি শেষ, নিজৰখিনি শেষ কৰি 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 তাৰ জীৱন শেষ। বিকি সাধুটো মনত আছে, শুনি থাক। তাৰ পাছত তাৰ শেষ হৈ গ'ল, ৰুইন হৈ যায় ন, ফেমিলি ধ্বংস হৈ যায় যে মানুহ, ঘৰ বাৰী চব বিক্ৰী কৰি দিলে। তেনেকুৱা মানুহ আপোনালোকে জীৱনত বহুত দেখিছে। লাষ্টত গৈ তাৰ মানে এটা বেয়া অভ্যাস আছিলে, ই পৰস্ত্ৰী গমন কৰে। তো যাবলৈ মানে পইচা নাই হাতত। তো এদিন কি কৰিছে, এপাহ গোলাপ ফুল লৈ গৈছে, সেয়াই সি পৰস্ত্ৰীৰ লগত সময় কটাব। বাটত ধুমুহা আহিলে, তাৰ গোলাপ ফুল ছিন্ন বিচ্ছিন্ন হৈ গ'ল, পাছত মাটিত পৰি গ'ল, বোকাত পৰি গ'ল। খং উঠিছে তাৰ বহুত। খঙত আমাৰ কি কয় তেনেকুৱা হ'লে, গোবিন্দ স্বাহা। গোবিন্দক এনেই ফুল নিদিয়ে, কিন্তু যেতিয়া মানে পৰি যায়, নষ্ট হৈ যায়, গোবিন্দ নিবা আৰু, এইটো এনেকৈ কয়। আমাৰ অসমীয়াত এটা হেৰি আছে, ফ্ৰেজ এটা আছে, বেতনিত পৰিল ঔ বাসুদেৱাই নম। ঔ যে ঔ খাব যায়, শিলগুটি মাৰি পৰে, বেত গছৰ মাজত পৰি যায়, কেইন, তাৰ মাজত মানে খুব কাঁইট থাকে, এইটো আনিব নোৱাৰে আৰু। এইটো কি কয় বাংলাত, কি কয় ঔটো বাংলা? জালটা, চালটা, চালটা, চালটা। এই চালটা গছৰ তলত মানে বহুত কেইন থাকে। কেইন মানে হৈছে বেত গছ, আৰু খুব কাঁইট থাকে। গাঁৱত যিবিলাকৰ ঘৰত দেখিব, এইটো খুব চেষ্টা কৰে, আনে, আহি যায় দুটা তিনিটা, আৰু যিটো তাত পৰি যায় কৈছে এইটো গোবিন্দ তোমাক দি দিছোঁ, আৰু সেইটো ল'ব নোৱাৰেতো, এইটো গোবিন্দৰ। মানে এওঁ সেই চেম টেকনিক, যিটো ফুল নিছিলে কামত, ফুল ছিঙি ছিঙি শেষ হৈ মাটিত পৰি ধ্বংস হৈ গ'ল, গোবিন্দ দিবা আৰু এইটো কালেকশ্যন তোমাৰ এইটো। তাৰপিছত বৰষুণ বেছিকৈ আহিছে, গৈ 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 অলপ ডিমিক ধামাক এটা লাইট জ্বলি আছে, তাত সোমাই গ'ল। সোমাই গৈ দেখিছে এটা শিৱৰ লিংগ। কাৰ লিংগ? শিৱলিংগৰ ওপৰত এটা ধুনীয়া গোলাপ ফুল পৰি আছে, বেলেগে দি থৈ যোৱা। পাপীৰ পিঠাত মন, তাৰ ভাবিলে এই গোলাপ ফুলটোৱে ল'ব লাগিব। গৈ ফুলটো ল'লে, ইতিমধ্যে বৰষুণটো এৰি দিছে। এই যে গোলাপ ফুল ল'লে, তাত অলপ সময় থাকিলে, 3 মিনিট সময় থাকিলে, ঠাই গোলাপ ফুল আনি পেলাই সি আৰু কিবা কিবি কুকৰ্ম কৰি পেলাই ঘৰত আহিলে। আহি মেলি কেইদিনমান পাছত এইবোৰ পাপীবোৰ মৰি যায়তো, মৰি গ'লি। কি হ'ল? তাৰ মৃত্যু হ'ল। গম পাইছে সি ক'ত যাব? নৰক যাব নে স্বৰ্গ যাব? নৰকতো জেগা নাই তাৰ। ৰৌ নৰক বুলি কয়, তাৰ তলতো বহুত তলত আছে। আৰু এই গোটেই নৰকবোৰ পৰিচালনা কোনে কৰে? যমৰাজ। গতিকে যমদূত আহি পেলাই প্ৰথমতে মানে যমৰাজৰ ওচৰত লৈ গ'ল, ক'লে এইটো যে বহুত দুস্বাধ্য বস্তু এটা পাইছোঁ, আৰু ধৰি মেলি আনিছোঁ, ইয়াৰ খাতাত মানে কোনো পুণ্যই নাই। তাহলে খাৰা হওক। চিত্ৰকূটক ক'লে খাতা উলিওৱা। চিত্ৰকূটক ক'লে ইয়াৰ খাতাটো চোৱাচোন, ইয়াৰ কি কি পাপ কৰিছে, কি কি পুণ্য কৰিছে। এইটো মোৰ যিটো একদম মানে হাইটেক কম্পিউটাৰ হাৰ্ড ডিস্ক ফিনিছ কৰি দিছে। 10-12টা হাৰ্ড ডিস্ক লগাই থাকোঁ, তথাপি তাৰ ভৰিয়েই থাকে পাপেই পাপ, পাপেই পাপ। এই লাষ্ট মুহূৰ্ততো পাপ কৰি আহিছে, প্ৰভু ইয়াক ক'বলৈ একো নাই, নহয় নেকি? তাহলেতো ইয়াৰ বহুত শাস্তি হ'ব। ইয়াৰতো এই নৰকবিলাকতো জেগা নাই, আৰু এটা নতুন নৰক বনাব লাগিব ইয়াৰ কাৰণে, স্পেচিয়েল নৰক। চাওঁ ভালকৈ চোৱা, ভালকৈ চোৱা। এইবিলাক হৈছে মহাজনটো, মহাজন, যম এজন মহাজন। গতিকে খুব ভালকৈ চোৱা, ক'ৰবাত কিবা কিবি কৰি থ'ব পাৰে। এনেকৈ চিত্ৰকূটে কৈছে কি চাম আৰু, তথাপি আপুনি কৈছে মই চাওঁ, তাৰ এইটো চব খালী বহীটো। বোলে নাই নাই, এটা ৱৰ্ড আছে, কি? শিৱসংগ। কাৰ সংগ? এই যে সি লিংগৰ ওচৰত গৈছে। এইটো চিত্ৰকূটে ভুল নকৰে, লিখি থৈছে। আপোনালোক যে ইয়াত আছে, এইটো লিখা থাকিব, সাধু সংগ লিখা থাকিব, শিৱ সংগ লিখা আছে। বোলে এই কিমান সময়? 3 মিনিট মাত্ৰ। হয় নেকি? ঠিক আছে, এতিয়া ইয়াক পুৰস্কাৰ দিব লাগিব। 3 মিনিটৰ কাৰণে সি 3 বছৰ স্বৰ্গত থাকিব পাৰিব। কিমান বছৰ থাকিব পাৰিব? 3 বছৰ। কাৰ কাৰণে? আশুতোষ পৰম বৈষ্ণৱ শিৱৰ সংগ লৈছে 3 মিনিট। আশুতোষ সদাশিৱ কি? 3 মিনিটৰ কাৰণে 3 বছৰ স্বৰ্গত থাকিবলৈ পাব। তাৰ মানে একদম বুকু ভাল লাগি গৈছে। কমচে কম অলপ শাস্তিৰ পৰা কিবা ৰেহাই পাম। তাক সুধিলে এতিয়া চইচ ইজ ইয়ৰ্ছ। তুমি আগতে নৰকত কষ্ট চষ্ট খাই শিৱৰ তাত স্বৰ্গত গৈ 3 বছৰ থাকিব পাৰিবা, সেইটো এটা চইচ দিছোঁ তোমাক। আৰু নতুবা তুমি 3 বছৰ স্বৰ্গত থাকি
তাৰপিছত তুমি এইবিলাক ভুঞ্জি থাকিবা এইটো আৰু টেকনিকটো জানেই আৰু ভালকৈ লাষ্ট আৰামটো কৰি লোৱাই ভাল সেই স্বৰ্গতেই যাওঁ ঠিক আছে ক'লে ইয়াক স্বৰ্গত লৈ যোৱা ইন্দ্ৰৰ ওচৰত গৈ পালে যমদূতবিলাক চান্সেই নাপায় স্বৰ্গত যাবলৈ ইয়াক লৈ গৈছে আৰু গৈ ক'লে ইন্দ্ৰজী আপোনাক অলপ দিনৰ কাৰণে ৰিটায়াৰমেণ্ট দিয়া হৈছে বোলে কিহৰ কাৰণে বোলে আমাক পঠাই দিছে যমৰাজ হৈছে মহাজন ইন্দ্ৰটো দেৱত আহে মহাজনে কৈছে যে কি উদ্দেশ্য বোলে আপোনাক 3 বছৰ তীৰ্থত ঘূৰিব কৈছে বোলে কি হ'ব বোলে ই ৰজা হ'ব আপোনাৰ ঠাইত কিমান প্ৰফুল্লিত হৈ গ'লি এই ধুনীয়াকৈ বহি ল'লে ৰজা আসনত ইন্দ্ৰ আসনত বহি ভাবিছে বাহ 3 মিনিটৰ কাৰণে 3 বছৰ পাইছোঁ তাকো ইন্দ্ৰলোকৰ 3 বছৰ আমাৰ ইয়াত যেতিয়া 24 ঘণ্টা হয় ইন্দ্ৰলোকত এদিন হয় জানেনে আপোনালোকে আমাৰ ইয়াত যেতিয়া 12 মাহ হয় ইন্দ্ৰলোকত 12 মাহ হয় ইন্দ্ৰলোকত এদিন হয় 365 ডেজ যেতিয়া হয় ইন্দ্ৰলোকত কিমান হয় স্বৰ্গলোকত এদিন সেইকাৰণে আমাৰ বছৰি পিতৃ শ্ৰাদ্ধ মাতৃ শ্ৰাদ্ধবোৰ বছৰি পাতে বছৰি মানে এদিনে খাব পায় সেইবোৰ ওপৰ লোকটো তাৰ হিচাপটো অকণমান বেলেগ আৰু তো ক'লে 3 বছৰ থাকিবলৈ বোলে এটা কাম কৰোঁ ইন্দ্ৰ গ'ল আৰু ইন্দ্ৰকটো অৰ্ডাৰ দি দিছে তীৰ্থ ইন্দ্ৰটো ছুটিয়েই নাপায় মানে ছুটি পাই ভাল পালে CL পাই গ'ল লিভ পাই গ'ল লিভ ট্ৰেভেল কনচেশ্যন পাই গৈছে গোটেই যাই অলপমান ভগৱান নাৰায়ণক লগ কৰি ইন্দ্ৰই প্লেনিং বনাই ল'লে আৰু ধন্য আৰু এওঁ ধুনীয়াকৈ বহি কাক মাতিছে জানে ইন্দ্ৰৰ ৱাইফক নাম কি শশী মাতা শশী না ইন্দ্ৰৰ ৱাইফ শশীক মাতিলে যে মা শশী আছোঁ মোৰ স্বামী নাই দেখোন তুমি কোন বহি আছা বোলে মই ৰজা এতিয়া তোমাৰ স্বামী এতিয়া অলপমান তীৰ্থত গৈছে আচ্ছা ইন্দ্ৰৰ ৱাইফ ইন্দ্ৰাণী শশী তেওঁ 2টা ল'ৰা আছিলে এটা আছিলে কোন চিত্ৰগুপ্ত আৰু এটা হৈছে জয়ন্ত ইন্দ্ৰৰ 2জনী ছোৱালী এজনীৰ নাম হৈছে জয়ন্তী এজনী দেৱসেনা তেওঁ ক'লে যে আপুনি মই এটা মানে আদেশ কৰিছোঁ আপোনাক মই এটা অনুৰোধ কৰিছোঁ বিশ্ব ব্ৰহ্মাণ্ডত যিমান বৈষ্ণৱ আছে সকলোকে আজি ৰাজসভালৈ মাতি দিয়ক ৰজাৰ অৰ্ডাৰ কিন্তু এইটো আদেশো অনুৰোধো কি কৰিব লাগিব আপুনি এই ভূ ব্ৰহ্মাণ্ডত যিমান বিশ্ব ব্ৰহ্মাণ্ডত যিমান বৈষ্ণৱ আছে চবকে আজি ইয়ালৈ লৈ আহক কি কৰিবা তুমি বোলে মই 3 বছৰ তেওঁলোকৰ শুশ্ৰূষা কৰিম 3 বছৰ সাধুসংগ কৰিম সাধুসংগ কি তে আহিলে চব বহিলে একদম আৰু ইন্দ্ৰাণী চবকে খবৰ দিলে আহি গ'লে কিন্তু বহি গ'ল 3 বছৰ কৈছে আপোনাৰ কাৰোবাৰ ভৰি ধুৱাইছে কাৰোবাৰ গা মালিচ কৰিছে এই কৰিছে কৰিছে একদম ব্যস্ত হৈ গৈছে আৰু ইমান কিয় কৰিছে 3 মিনিট মাত্ৰ মই পৃথিৱী সময়ৰ 3 মিনিট কৰোঁতে ইন্দ্ৰ জগতত 3 বছৰ ইমান সুখ পাইছোঁ এই 3 বছৰ যদি মই ইয়াতে বৈষ্ণৱ সেৱা কৰিব পাৰোঁ সাধুসংগ কৰিব পাৰোঁ তেতিয়াহ'লে কি হয় চাই লওঁ ভাল প্ৰচেষ্টা ভাল উৎসাহ আছে তাৰমানে আমাৰ এইটো উৎসাহ থাকিব লাগে ইমান ঠাণ্ডা লাগিছে প্ৰভু ক্লাছ শেষ কৰোঁ নহয় ক্লাছ আৰু চলি থাকক ঠাণ্ডা কিমান লাগে চাওঁ এনেকুৱা উৎসাহ থাকিব লাগে হৰি কথা শুনিবলৈ উৎসাহ থাকিব লাগিব তেতিয়াহ'লে কি হ'ল 3 বছৰ কাল শেষ হ'ল যমৰাজ আহিছে আৰু লগত দেৱদূতো আহিছে তেওঁ কৈছে আৰু তাৰ মন চন দুখ লাগিছে আৰু এতিয়া যাব ৰৈ গ'ল যমৰাজে কৈছে নমস্কাৰ আপোনাকে দিব লাগে বোলে নহয় মই তোমাক কোটি কোটি প্ৰণাম কৰিছোঁ বোলে কিয় বোলে তুমি এতিয়া আৰু আগৰ মানুহটো নাই তোমার পাপি তাপি যত ছিল হরিনামে উদ্ধারিল তুই ইমান বৈষ্ণৱ সেৱা কৰিলা তোমাৰ জাগা স্বৰ্গতো নাই বোলে আৰু বেয়া নৰক আছে নেকি কৰবা তুমি নহয় তোমাৰ জাগা বৈকুণ্ঠ পুষ্পক বিমান ৰৈ আছে তোমাৰ কাৰণে এই হৈছে সাধু সংগৰ ফল যদি আমি যদি এনেকৈ সাধু সংগ কৰিব পাৰোঁ 3 মিনিট কৰোঁতেই যদি স্বৰ্গত 3 বছৰ বাস কৰিব পাৰোঁ তেতিয়াহ'লে 3 বছৰ মানে 3 × 365 ডেজ মানে সিমান বছৰ আমাৰ ইয়াৰ হিচাপত মানে আপুনি কমচে কম 10,000 বছৰ থাকিব পাৰিব 3 মিনিট মাত্ৰ সাধু সংগ কৰি আজি কিমান মিনিট সাধু সংগ কৰিলে মই এতিয়া 42 মিনিট কথা ক'লোঁ হিচাপ কৰি লওক 42 মিনিটত 42 বছৰ কমচে কম স্বৰ্গত থাকিবলৈ পাব যদিহে কাণ দুখন দি মনোযোগেৰে সাধু সংগ কৰিছে আৰু নহবা যদি এইফালে শুনি আছে সেইফালে প্ৰসাদত মন আছে তো সাধু সংগ হোৱা নাই এইটো পাতলা সংগ হৈছে পাব ফল কম
ঠিক আছে, থেংক ইউ ভেৰি মাছ। আপোনালোকে ইমান ধৈৰ্য সহকাৰে হৰিৰ কথা শুনিলে, আৰু মোৰ সৰু মুখ ডাঙৰ কথা কৈছোঁ, গতিকে আপোনালোকৰ যদি ইয়াত কিবা ভুল ভ্ৰান্তি কৰিছোঁ ক্ষমা কৰিব। আৰু এনেকৈ আহি আহি আপোনালোকে ইয়াত এটা অনুষ্ঠান কৰিব। আমাৰ ভক্তি বৃক্ষ বুলি এটা অনুষ্ঠান আছে, আমাৰ বিশ্বজিৎ চাহাপ্ৰভুৰ লগত কণ্টেক্টত ৰাখিব। আমাৰ মন্দিৰৰ ফালৰ পৰা আমি যেতিয়া প্ৰভুৱে আজ্ঞা কৰিব আমি ইয়াত আহিম, আহি আপোনালোকক সেৱা কৰিম, সেৱাৰ সুযোগ দিব, যাতে আপোনালোকে হৰি নাম শুনি হৰিৰ কীৰ্তন কৰি আপোনালোক লাভান্বিত হয়, আৰু লগতে আপোনালোকৰ সংগ পাই আমাৰ লাভান্বিত হওঁ। এইটো এটা মানে ৰেচিপ্ৰকেশ্যন, এইটো বোথ ৱে ট্ৰেফিক, মানে এইটো ওৱান ৱে ট্ৰেফিক নহয়। আপোনালোক যে আহিলে আপোনালোকৰ কিবা লাভ হ'ল, মোৰ লাভ বেছি হ'ল। মই ইমান মানুহক লগ পালোঁ, ইমান সাধুসংগ পালোঁ, আমি ইমান সাধুসংগ পালোঁ। তো এই প্ৰচেষ্টাটো আপোনালোকে জাৰি ৰাখিব। বাঞ্ছকল্পতৰুভ্যশ্চ কৃপা সিন্ধুভ্য এব চ পতিতানাং পাবনৈভ্যো বৈষ্ণবেভ্যো নমো নমঃ। অপরাধ বিনাশন তজু নামে নারায়ণ, জানি নামে পহিলো শৰণে, আনগতি নাহি কে মৰণে। অপরাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মুখ ৰক্ষা কৰিও চৰণে।